যিটো কথা আজি আমি আনুষ্ঠানিকভাৱে আজি আমি গম পাইছোঁ সেই কথাটো কিন্তু 550-60 বছৰ আগতেই অসমত সমবায় আমি হয়তো বুজিব পৰা নাছিলোঁ বা আমাক হোৱা নাছিল সমবায় মানে এই মূল হতীয়া সাধাৰণৰ উদ্দেশ্যে কৰা কল গাছ খাওয়ার কারণে হাতি পাইছে কল গাছ খাওয়ার কারণে হাতি আইছে কল গাছ খাওয়ার কারণে খাই লোক ইয়াতে সমবেত হৈছে এটাই লাগিব যে গুৰুজনাৰ যে মহৎ বাণী গুৰুজনাৰ যে সৃষ্টি যি অৱদান অতুলনীয় অৱদান গুৰুজনাৰ যি আধ্যাত্মিক যি শিক্ষা বা অৰ্থনৈতিক যিটো আমাক পৰীক্ষণ থেকে দেখিছোঁ গ'ল এই বিষয়ে আমি এনে প্ৰবঞ্চনাৰ চুকে মানে আমি বিয়া হ'ব পাৰোঁ আমি যাতে এই বাণী লক্ষীৰক লৈ পেলাই যাব পাৰোঁ সমাজখনত যাতে আমি যৎকিঞ্চিত হ'লেও অৰিহণা যাব পাৰোঁ তাৰ কাৰণে নিশ্চয় এইখন সভাস্থলীত বাহিৰে আৰু বেলেগ কোনো শিক্ষাৰ কোনো স্থলী হ'ব নোৱাৰে বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ আৰু মই আগতেও কৈছোঁ আজিও কম যে যিটো কথা গুৰুজনাৰ আদৰ্শ আগত ৰাখি পেলাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘত ছ'চাইটিখন জন্ম দিছিল তেতিয়াই মই কৈছোঁ